নমস্কাৰ, মই ভাস্কৰ জ্যোতিবাই আপোনালোক সকলোকে আৰৰ কথালৈ স্বাগতম জনাইছোঁ। আজি নতুন দিল্লীৰ যন্তৰ মন্তৰত আমছুৱে প্ৰতিবাদ সাব্যস্ত কৰিছে। আমছুৱে অসমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে সংখ্যালঘুৰ অধিকাৰ খৰ্ব কৰিছে বুলি অভিযোগ কৰিছে আৰু অসমত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংখ্যালঘুৰ ওপৰত নিৰ্যাতন চলাইছে বুলি অভিযোগ কৰিছে আৰু এই অভিযোগৰ লগতে আন কেইবাটাও দাবী আছে আৰু এই দাবীক লৈ তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। যন্তৰ মন্তৰত অসম চৰকাৰ মুৰ্দাবাদ, অসম চৰকাৰ হাই হাই ধ্বনিৰে তেওঁলোকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীলৈ তেওঁলোকে স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে। আমি কালিও আৰৰ কথাত ব্যাখ্যা কৰিছিলোঁ যে অসমৰ একাংশ সংখ্যালঘু সংগঠনে কেনেদৰে অসমৰ পৰিস্থিতিক লৈ নতুন দিল্লীৰ নেতৃত্বক অৱগত কৰাৰ চেষ্টা কৰিছে। আজি যন্তৰ মন্তৰৰ প্ৰতিবাদ এক স্বাভাৱিক প্ৰতিবাদ। দেশৰ যন্তৰ মন্তৰত সকলো গণতান্ত্ৰিক সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে আৰু আমছুৱে এই প্ৰতিবাদ কৰিছে। ইয়াৰ পাছত আন কেইবাটাও সংখ্যালঘু সংগঠনে দিল্লীত প্ৰতিবাদ কৰিব বুলি খবৰ ওলাইছে। অৰ্থাৎ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেতবোৰ সিদ্ধান্তক লৈ অসমৰ ধৰ্মীয় সংখ্যালঘুসকল বাৰুকৈ বিতুষ্ট হৈছে আৰু তেওঁলোকে সেইকাৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে, নতুন দিল্লীত হেঁচা দিয়াৰ চেষ্টা কৰিছে। কিন্তু এই প্ৰশ্ন আহি পৰিছে যে অসমৰ সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সংখ্যালঘু সংগঠনৰ এই প্ৰতিবাদ, এই ভূমিকা, অসম চৰকাৰৰ স্থিতি দুয়োটাই সমানে কিন্তু অতি তাৎপৰ্যপূৰ্ণ আৰু মন কৰিবলগীয়া হৈ পৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিবোৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আগবাঢ়িছে, অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰীকৰণৰ পদক্ষেপ লোৱা, যদিও সেয়া কেন্দ্ৰীয় চৰকাৰৰ হাততহে আচল সংশোধনী হ'ব, কাৰণ লোকসভাত আৰু ৰাজ্যসভাত সংবিধান সংশোধনৰ জৰিয়তে অসমীয়া মানুহৰ সাংবিধানিক, প্ৰশাসনিক আৰু বিধায়িনী ৰক্ষা কৱচ নিশ্চিত কৰিব পৰা যাব। কিন্তু ৰাজ্য চৰকাৰে বিপ্লৱ শৰ্মা আয়োগৰ কেইবাটাও প্ৰতিবেদন কাৰ্যকৰী কৰিব, ৫৭টা কাৰ্যকৰী কৰিব আৰু অসম চুক্তিৰ ৬ নং দফাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনা কৰিব। সমান্তৰালভাৱে ভূমি ক্ৰয় বিক্ৰয়ৰ পৰা আৰম্ভ কৰি সকলোবোৰ প্ৰসংগ, যিকেইটা বিষয়ে আমি প্ৰায় দুদিন ধৰি আনৰ কথাত আলোচনা কৰি আছিলোঁ, তাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ এই সিদ্ধান্ত লোৱা বুলি কৈছে। এক প্ৰকাৰে সেই দাবীসমূহ অসম আন্দোলন আৰু তাৰ পূৰ্বৰ পৰাই অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ মাজত আছিলে, তাকো নুই কৰিব পৰা নাযায়। কাৰণ অসম চুক্তি কাৰ্যকৰীকৰণ হোৱা, অসমৰ খিলঞ্জীয়া লোকৰ ভৱিষ্যত সুৰক্ষা কৰা, এইবোৰ কেৱল বিজেপিৰ দাবীয়ে নহয়, এয়া অসমীয়া সমাজৰো দাবী। কিন্তু তাৰ সমান্তৰালভাৱে অসমৰ ধৰ্মীয় সংখ্যালঘুৰ কথাটো সমানে গুৰুত্বপূৰ্ণ, কাৰণ ধৰ্মীয় সংখ্যালঘুসকলক বাদ দি বৃহত্তৰ অসমীয়া জাতি বা অসমীয়া সমাজৰ কথা ভাবিব নোৱাৰি। এতিয়া প্ৰশ্ন আহি পৰিছে, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিদৰে আগবাঢ়িছে, সেয়া তেওঁ ৰাজনৈতিক প্ৰেক্ষাপটত কিছু কথা ৰাজহুৱাভাৱে কৈছে আৰু চৰকাৰে কিছু সিদ্ধান্ত গ্ৰহণ কৰিবলৈ গৈছে। কিন্তু বাস্তৱিকতে বিজেপি চৰকাৰৰ আমোলত ধৰ্মীয় সংখ্যালঘু সংগঠনে কোৱাৰ দৰে অসমৰ মুছলমানসকল নিৰ্যাতিত হৈছে জানো? সেইটো এটা ডাঙৰ প্ৰশ্ন হিচাপে দেখা গৈছে। সৰ্বানন্দ সোণোৱাল চৰকাৰৰ 5 বছৰ আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ 3.5 বছৰ সময় পাৰ হৈ গৈছে। এই ক্ষেত্ৰত এটা কথা স্বীকাৰ কৰিবই লাগিব, চৰকাৰী সা সুবিধাৰ পৰা আন অধিকাৰ আদিৰ পৰা কিন্তু অসমৰ ধৰ্মীয় সংখ্যালঘুসকল বঞ্চিত হোৱা নাই। কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ যিসমূহ আঁচনি, সেই আঁচনিসমূহৰ যি সুফল অসমৰ আন জাতি জনগোষ্ঠীৰ লোকসকলে পায়, সেই সুফল অভিবাসী মুছলমানসকলেও পায়, ধৰ্মীয় সংখ্যালঘু সকলোৱে পায়। এই ক্ষেত্ৰত বৈষম্যৰ সৃষ্টি হৈছে বুলি নিশ্চিতকৈ অভিযোগ কৰিব নোৱাৰি। বৰঞ্চ আমি সংবাদ মাধ্যমৰ ব্যক্তি হিচাপে জানো যে অসমৰ বংগীয় মূলৰ মুছলমানসকল, যাক আমি অভিবাসী মুছলমান বুলিও কওঁ, সকলো তথ্য পাতিয়ে তেওঁলোকৰ হাতত থাকে। সেইকাৰণে চৰকাৰী সা সুবিধা মূলসুঁতিৰ অসমীয়া মানুহতকৈ তেওঁলোকে সহজে লাভ কৰে। চৰকাৰী সেই সা সুবিধাৰ পৰা তেওঁলোক আজিলৈকে বিজেপি চৰকাৰ দিনত বঞ্চিত হৈছে বুলি ক'ব পৰা নাযায় আৰু চৰকাৰী নিযুক্তিৰ ক্ষেত্ৰতো তেওঁলোক বঞ্চিত হৈছে বুলি ক'ব পৰা নাযায়। সিদিনালৈকে হোৱা অসম চৰকাৰৰ নিযুক্তিটো দেখা গৈছে যে ধৰ্মীয় সংখ্যালঘু সমাজৰ ছাত্ৰ-ছাত্ৰী প্ৰাৰ্থীসকলে ভালদৰে নিযুক্তি পাইছে, তাত কোনেও অস্বীকাৰ কৰিব পৰা নাযায়। তাৰ পাছত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ খিলঞ্জীয়া লোকৰ সুৰক্ষাৰ বাবে কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰিব বিচাৰিছে। চাকৰি বাকৰিৰ সংৰক্ষণৰ প্ৰসংগটো সেয়া আহিছে, তাৰ লগতে ৰাজনৈতিক বিধায়িনী ভৱিষ্যত সুৰক্ষা কৰাৰ কথা কৈছে। সেইখিনিতে কিছু জটিল প্ৰশ্ন আহি পৰিছে। কিন্তু এই
সংখ্যালঘু সংগঠনসমূহে যিদৰে নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰিছে সেই নিৰ্যাতন কিমান দূৰ চলিছে হয় এজন ব্যক্তিৰ ওপৰতো নিৰ্যাতন চলিব নোৱাৰে এজন ধৰ্মীয় সংখ্যালঘুৰ ওপৰতো নিৰ্যাতন চলিব নোৱাৰে বৈধ ভাৰতীয় নাগৰিকৰ ওপৰত কোনেও নিৰ্যাতন কৰিব নোৱাৰে সেই আইন বিৰুদ্ধ কথা আৰু সেই সংশ্লিষ্ট ব্যক্তিগৰাকীৰ অধিকাৰ খৰ্বৰ কথা অসমত তেনেকুৱা পৰিস্থিতি হৈছে নেকি তেনেকুৱা পৰিস্থিতি হ'ব বুলি এক ধাৰণা কৰা হৈছে ধাৰণা কৰাৰ যুক্তি অৱশ্যে নথকা নহয় অতি সম্প্ৰতি অসমৰ সামাজিক ৰাজনৈতিক প্ৰেক্ষাপটত বিভাজনকামী আৰু মেৰু বিভাজনৰ শক্তিসমূহ যথেষ্ট সক্ৰিয় হৈ পৰিছে ২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিভাজনৰ ৰাজনীতিক অধিক ত্বৰান্বিত কৰিব বুলি বিভিন্ন মহলে ধাৰণা কৰিছে বিজেপিক বিৰোধীয়ে সমালোচনা কৰিছে কিন্তু বিজেপিয়ে বাৰে বাৰে কৈ আছে যে এই সকলোবোৰ কথা অসমৰ খিলঞ্জীয়া লোকসকলৰ স্বাৰ্থত কৰা হৈছে ইয়াত কোনো ধৰ্মীয় বিভাজন নাই ইয়াত কোনো জাত পাতৰ বিভাজন নাই সেয়া বিজেপিয়ে কোৱা কথা বিজেপিৰ এই ক্ষেত্ৰত সুবিধাজনক অৱস্থানটো এইটোৱে হৈছে যে বিজেপিয়ে যি সিদ্ধান্ত ল'ব খুজিছে সেয়া অসমীয়া মানুহৰ জাতীয় আবেগৰ লগত জড়িত হৈ আছে আৰু অসমীয়া মানুহৰ জাতীয় আবেগৰ লগত জড়িত হৈ থকা বিষয়বোৰৰ ক্ষেত্ৰত বিজেপিয়ে নিজকে বিভাজনকামী বুলি প্ৰতিপন্ন কৰিবলগীয়া পৰিস্থিতি হোৱা নাই বৰঞ্চ বিৰোধীয়ে বিজেপিক সমালোচনা কৰাৰ কাৰণে বিৰোধীয়ে বহু সময়ত এই খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ ওচৰত তেওঁলোকৰ জনপ্ৰিয়তা হ্ৰাস পোৱা দেখিবলৈ পোৱা গৈছে এতিয়া প্ৰশ্ন আহি পৰিছে যে এই আমছুকে ধৰি আন ধৰ্মীয় সংখ্যালঘু সংগঠনে উত্থাপন কৰা অভিযোগসমূহ সকলো সঁচাই শুদ্ধনে কাৰণ আইনে আইনগত ব্যৱস্থা গ্ৰহণ কৰিব ডি ভোটাৰৰ পৰা আৰম্ভ কৰি বান গৰাখহনীয়া ক্ষতিগ্ৰস্তসকলৰ পুনৰ সংস্থাপনৰ সকলো কথাই তেওঁলোকে দাবী উত্থাপন কৰিছে কিন্তু তাৰ সমান্তৰালভাৱে বেদখলটো সত্য কাৰণ বেদখলক এতিয়া অস্বীকাৰ কৰিব নোৱাৰি কাৰণ ভূমিহীন লোক হলে কোনো বেদখল কৰিব নোৱাৰে চৰকাৰী ভূমি বেদখল অসমৰ সত্ৰৰ ভূমি বেদখল বনাঞ্চলৰ ভূমি বেদখল জনজাতীয় আবেষ্টনীৰ ভূমি বেদখল সেয়া সঁচা কথা তাক কোনেও অস্বীকাৰ কৰিব নোৱাৰে কাৰণ বান গৰাখহনীয়াত ক্ষতিগ্ৰস্ত ভূমিহীনসকল হ'ল বুলিয়ে চৰকাৰী ভূমি বা জনজাতীয় আবেষ্টনীৰ ভূমি দখল কৰিব নোৱাৰে আৰু ইয়াৰ জৰিয়তে যি আগ্ৰাসন হৈছে বুলি বিজেপিয়ে এটা সামাজিক ধাৰণা সৃষ্টি কৰিছে সেই সামাজিক ধাৰণাক বহুদূৰ এনেকুৱা কাৰ্যকলাপে সাৰপানী যোগাইছে সেইকাৰণে এতিয়া প্ৰশ্ন আহি পৰিছে অসমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে মুছলমানৰ ওপৰত নিৰ্যাতন চলাইছে বুলি নতুন দিল্লীত যি প্ৰতিবাদৰ ধ্বনি উঠিছে সেই প্ৰতিবাদৰ ধ্বনিয়ে ইয়াত বিজেপিক আকৌ শক্তিশালী কৰিব নেকি কাৰণ বিজেপিৰ কৌশলগত দিশৰ পৰা বিজেপি চৰকাৰে যি সিদ্ধান্ত গ্ৰহণ কৰিব তাত যদি ধৰ্মীয় সংখ্যালঘুৱে প্ৰতিবাদ কৰে তাৰ লগে লগে এক প্ৰকাৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহ ঐক্যবদ্ধ হ'ব বুলি বিজেপিৰ কৌশল যুগুত কৰা সকলৰ ধাৰণা সেইকাৰণে আমছুকে ধৰি যিসকল প্ৰতিবাদী সংগঠনে প্ৰতিবাদ কৰিব তেওঁলোকৰ প্ৰতিবাদৰ সম্পূৰ্ণ অধিকাৰ আছে তেওঁলোকৰ দৃষ্টিত সেয়া সম্পূৰ্ণ যুক্তিসন্মত আৰু তেওঁলোকে উত্থাপন কৰা অধিকাৰ সুৰক্ষা হ'ব লাগিব তাত কাৰো দ্বিমত নাই কিন্তু বৰ্তমান এই পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লোৱা এনে সিদ্ধান্তসমূহ তাৰ সমান্তৰালভাৱে ধৰ্মীয় সংখ্যালঘু সংগঠনসমূহৰ প্ৰতিবাদ ই ধৰ্মীয় সংখ্যালঘুৰ স্বাৰ্থ কিমান দূৰ সুৰক্ষিত কৰিব নে বিজেপিৰ ৰাজনৈতিক কাৰ্যসূচীক অধিক লাভান্বিত কৰিব ধৰ্মীয় সংখ্যালঘুৰ স্বাৰ্থ সুৰক্ষিত কৰিবৰ কাৰণে এনে প্ৰতিবাদৰ গুৰুত্ব কোনো অস্বীকাৰ কৰিব নোৱাৰে সেয়া সঁচা কথা কিন্তু এইখিনিতে আৰু এটা কথা মন কৰিবলগীয়া যে নতুন দিল্লীয়ে প্ৰতিবাদসমূহ কিমান গুৰুত্ব সহকাৰে ল'ব মোদীৰ দুটা কাৰ্যকাল নিৰংকুশ সংখ্যা গৰিষ্ঠতাৰ চৰকাৰ চলাইছিলে সেই সময়ৰ কথা পৃথক আছিলে কিন্তু মোদীৰ তৃতীয় কাৰ্যকালত মৰ্চা চৰকাৰ চলাই থকাৰ সময়তো ধৰ্মীয় সংখ্যালঘুৰ ক্ষেত্ৰত মোদী চৰকাৰৰ নীতিগত পাৰ্থক্য হোৱা নাই মোদীৰ সবকা সাথ সবকা বিশ্বাস নীতি আছে হয় কিন্তু ধৰ্মীয় সংখ্যালঘুৰ ক্ষেত্ৰত প্ৰথম যিটো ধাৰণা কৰা হৈছিলে যে মোদী চৰকাৰে পূৰ্বতকৈ যথেষ্ট শিথিল মনোভাৱ গ্ৰহণ কৰিব উদাৰ দৃষ্টিভংগী গ্ৰহণ কৰিব বিজেপিৰ হিন্দুত্ববাদী ৰাজনীতিৰ পৰা আঁতৰি এক ইনক্লুসিভ ৰাজনীতি কৰিবলৈ নৰেন্দ্ৰ মোদী এবাৰ বাধ্য হ'ব কিন্তু চৰকাৰ গঠন হোৱাৰ কেইবামাহো পাৰ হৈ গৈছে এতিয়ালৈকে সেই পৰিস্থিতি দেখিবলৈ পোৱা নাই অৰ্থাৎ সংখ্যালঘুৰ ক্ষেত্ৰত মোদী চৰকাৰ তৃতীয় কাৰ্যকালৰ নীতি প্ৰথম আৰু দ্বিতীয় কাৰ্যকালতকৈ পৃথক নহয় অৰ্থাৎ নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ কৰ্ণধাৰসকলে মিত্ৰ দলসমূহক তেওঁলোকৰ
বিজেপিৰ মূল এজেণ্ডা সংঘ RSSৰ মূল এজেণ্ডাক সন্মুখত ৰাখি আগবাঢ়িবলৈ সক্ষম হৈছে মিত্ৰ দলসমূহৰ মাজে মাজে হোৱা প্ৰতিক্ৰিয়াক বিশেষ গুৰুত্ব দিয়া নাই আৰু মিত্ৰ দলসমূহক তেওঁলোকে ভালদৰে মোকাবিলা কৰিব পাৰিছে অৰ্থাৎ আজিৰ এই মৰ্চা চৰকাৰ চলাওঁতেও কিন্তু সন্মুখত বিজেপিৰ হিন্দুত্ববাদী ৰাজনীতি হিন্দুত্ববাদী এজেণ্ডা সন্মুখত আছে তাক বাধা দিব পৰা নাই মিত্ৰ দলসমূহে আৰু বাধা দিয়াৰ অতি সম্প্ৰতি কোনো পৰিৱেশো নাই মিত্ৰ দলসমূহৰ ৰাজনৈতিক বাধ্যবাধকতা আছে সেই ৰাজ্যসমূহত থকা ৰাজনৈতিক বাধ্যবাধকতাৰ বাবে এই মিত্ৰ দলসমূহ চন্দ্ৰবাবু নাইডুৰ তেলেগু দেশম পাৰ্টিয়ে হওক নীতিশ কুমাৰৰ জনতা দল সংযুক্তই হওক ধৰ্মীয় সংখ্যালঘুৰ ক্ষেত্ৰত বৰ্তমানলৈকে মোদী চৰকাৰে গ্ৰহণ কৰি থকা নীতিৰ বিপৰীতে যে সমালোচনাত্মক কিবা দৃষ্টিভংগী ল'ব সেই আশা কৰিব নোৱাৰি মুঠৰ ওপৰত অসমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তক নতুন দিল্লীৰ সেউজ সংকেত থাকিবই তাৰ সমান্তৰালভাৱে ধৰ্মীয় সংখ্যালঘুৰ প্ৰতিবাদো যুক্তিসন্মত গণতান্ত্ৰিক প্ৰতিবাদ এই প্ৰতিবাদ তেওঁলোকৰ অধিকাৰ কিন্তু তেওঁলোকৰ প্ৰতিবাদৰ ফলত নতুন দিল্লীয়ে গুৰুত্ব দিয়ে নে নিদিয়ে সেয়ালৈ বিশেষ মন কৰিবলগীয়া কিন্তু যেই নহওক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এই খিলঞ্জীয়াৰ ক্ষেত্ৰত আগ্ৰাসী ৰাজনীতি আৰু ধৰ্মীয় সংখ্যালঘু নাগৰিক সমাজ বিভিন্ন সংগঠন আৰু ৰাজনৈতিক দলৰ ভূমিকা অতি সম্প্ৰতি অসমৰ ৰাজনীতিত ই অতি গুৰুত্বপূৰ্ণ পৰিঘটনা হ'বলৈ গৈ আছে এই গুৰুত্বপূৰ্ণ পৰিঘটনাই অসমৰ বহুত্ববাদী জাতি জনগোষ্ঠী বৰ্ণ নিৰ্বিশেষে ধৰ্মনিৰপেক্ষ অসমীয়া বহুত্ববাদী সমাজখনত কি প্ৰভাৱ পেলায় সেয়া লক্ষণীয় হ'ব কিন্তু সময় জটিল এই জটিল সময়ত কোনটো শিবিৰে কেনেদৰে নিজৰ এজেণ্ডা আগবঢ়াই নিয়ে সেয়া লক্ষণীয় হ'ব ধন্যবাদ